হেল্ল' এভৰিৱান, এয়া মই চৌকাত আজি পোলাও বনাবলৈ লৈছোঁ। এয়া গৰম হৈ আহিছে, ডেক্সিটো গৰম হৈ আহিছে। তাৰপিছত মই তেল দি দিছোঁ। তেলটো গৰম হৈ আহিলে লং ইলাচি এড কৰি দিম ইয়াত। এয়া মই লং ইলাচি দিছোঁ। এতিয়া লং ইলাচিটো দিয়া অলপ পাছত পিঁয়াজ এড কৰিম ইয়াত। এয়া মই পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজটো ভালকৈ ভাজি ল'ম যেতিয়ালৈকে ৰঙা নহয়। পিঁয়াজটো লাহে লাহে ভাজি পূৰা ৰঙা কৰি ল'ম। পিঁয়াজটো খুব ধুনীয়াকৈ লাহে লাহে ভাজি থাকিব লাগিব। এনেকুৱাকৈ অলপ দেৰি ভাজি থাকিব লাগিব পিঁয়াজটো লাহে লাহে। তাৰপিছত তেজপাত দি দিছোঁ আৰু ভাজি আছোঁ। ইয়াত চাব পাৰিছে পিঁয়াজটো অলপ ৰঙা হৈ আহিছে। এই আমাৰ পিঁয়াজ পূৰা ৰঙা হৈ গ'ল। এতিয়া ইয়াত আদা নহৰু পেষ্ট দিম। আদা নহৰু পেষ্টটো দি ধুনীয়াকৈ লৰাই থাকিম। এতিয়া এইটো ভালকৈ আমি আদা নহৰুটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। আদা নহৰুটো ভাজি থাকিব লাগিব। তাৰপিছত মই ইয়াত নিমখ এড কৰি দিছোঁ। এনেকৈ লাহে লাহে লৰাই থাকিব লাগিব। আদা নহৰুটো ভালকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে চাউল এড কৰি দিছোঁ। এতিয়া চাউলখিনি ভালকৈ মই ভাজি লওঁ। এতিয়া চাউলখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইটো অলপ দেৰি লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব। তাৰপিছত মই চাউলখিনি ধুনীয়াকৈ ভাজি তাতে পানী এড কৰি দিছোঁ। আৰু পানীটো ভালকৈ আন্দাজ কৰি দিব লাগে, নহ'লে গিলা হৈ যায়। পানী দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিম। ধুনীয়াকৈ লৰাই দিছোঁ। ধুনীয়াকৈ লৰাৰ পিছত ঢাকনি দি ঢাকি থৈ দিম আৰু মাজে মাজে লৰাই থাকিম। এয়া চাওক, তাৰ ওপৰত ঢাকনিৰ ওপৰত এনেকুৱা পোলাও হৈয়ে আহিছে। এয়া চাওক গাইছ, কি ধুনীয়া পোলাও এটা এটা ধুনীয়াকৈ হৈছে। পোলাও ৰেডি। গৰম গৰম পোলাও ৰেডি। এতিয়া মই চব্জিটো বনাম। এইপিনে কেৰাহীত মই তেল দি দিছোঁ। ইয়াতে মই আৰু অলপ তেল দিছোঁ। তেলটো ভালকৈ গৰম হ'ব দিম। তেলটো গৰম হ'লে তাত কাটি থোৱা পিঁয়াজ এড কৰি তাতে পিঁয়াজ এড কৰি দিছোঁ। পিঁয়াজটো ধুনীয়াকৈ ভাজি ল'ম আমি লাহে লাহে। পিঁয়াজটো লাহে লাহে ভাজি থাকিব লাগিব যেতিয়ালৈকে ৰঙা নহয়। আৰু মই ইয়াত লং ইলাচি এড কৰিছিলোঁ পিঁয়াজৰ আগত। এয়া লাহে লাহে লৰাই থাকিব লাগিব। পিঁয়াজটো অলপ সময় ভালকৈ ভাজি থাকিব লাগিব। তাৰপিছত মই মছলা এড কৰি দিছোঁ। ইয়াত জলকীয়া, আদা নহৰু জলকীয়া পেষ্ট, লগতে নিমখ, হালধি পাউডাৰ, জলকীয়া পাউডাৰ আৰু ধনিয়া পাউডাৰ
একেলগতে এড কৰি মই দিছোঁ। তাৰপিছত অলপ পানী দি দিছোঁ। এতিয়া মছলাটো ধুনীয়াকৈ ভাজিম। মছলাটো ধুনীয়াকৈ ভাজি থাকিব লাগিব আৰু মাজে মাজে লৰাই থাকিব লাগিব যাতে মছলাটো লাগি নধৰে। মছলাটো লাহে লাহে ভাজি থাকিব লাগিব। এয়া মোৰ মছলা প্ৰায় ভজা হৈয়ে আহিছে আৰু অলপ ভাজিব লাগিব। চৌকাত বনোৱা খানাৰ সোৱাদেই বেলেগ হয়, সেইকাৰণে আজি মই চৌকাতে বনাইছোঁ। এই মছলাটো ধুনীয়াকৈ ভাজি চাওক ৰঙা হৈ আহিছে মছলাটো। ইয়াতে এতিয়া মই মাটনবিলাক এড কৰি দিছোঁ। মাটনবিলাক এড কৰি ভালকৈ মাটনবিলাক মছলাৰ লগত ভাজিব লাগিব। এতিয়া মাটনবিলাক ধুনীয়াকৈ ভাজি ল'ম। মটনবিলাক ধুনীয়াকৈ ভাজি সেইটো আমি এনেকৈ ভাজি থাকিব লাগিব। মাংসৰ পৰাই পানী ওলাব, আমি এনেকৈ ভাজি থাকিব লাগিব। তাৰপিছত মই ধুনীয়াকৈ ভাজাৰ পিছত পানী এড কৰিছোঁ। পানী এড কৰি এতিয়া আমি ঢাকনি দি ঢাকি থৈ দিম। এয়া মোৰ মটন ৰেডি। চৌকাত বনোৱাৰ খানাৰ একদম টেষ্ট 10 গুণ বেছি হৈ যায়। এয়া মোৰ মটন ৰেডি। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।